জুবিন গাৰ্গ আৰু যতীন বৰাৰ জীয়ৰী আস্থাৰ মাজৰ কেনেকুৱা সম্পৰ্ক আছিল যতীন বৰাৰ জীয়ৰী আস্থা হৈছে এজনী শিষ্টাচাৰ নজনা ছোৱালী যতীন বৰাৰ জীয়ৰী আস্থা হৈছে এজনী অশিক্ষিত ছোৱালী নমস্কাৰ আজি আপোনালোকৰ হৈতে এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আৰু হেইটো হৈছে যে জুবিন গাৰ্গ আৰু যতীন বৰাৰ জীয়ৰী আস্থাৰ মাজৰ কেনেকুৱা সম্পৰ্ক আছিল তেওঁলোকৰ মাজৰ সম্পৰ্কটো আসলতে কি আজি কেইদিনমানৰ আগতে যতীন বৰাৰ জীয়ৰী আস্থা বৰাই জুবিন গাৰ্গক মিডিয়াৰ আগত তই হি আৰু জুবিন বুলি সম্বোধন কৰি মাতিছিল আৰু সেই ভিডিঅটো দেখা পাই বহু লোকৰ বহুত বেছি খং উঠিছিল মোৰো খং উঠিছিল নুঠা নহয় সকলোৱে যতীন বৰাৰ জীয়ৰীক বহুত বেয়াকৈ ট্ৰল কৰিবলৈ ধৰিলে বহুলোকে কৈছে যে বাপেক চাই জীয়েক মাক বাপেকে নিহিকালে যতীন বৰাই তেওঁৰ জীয়ৰীক ডাঙৰক কেনেকৈ সম্বোধন কৰি মাতিব লাগে হি বুলি যে নকয় তাই বুলি যে নকয় এইবোৰ কথা নিহিকালে যতীন বৰাৰ জীয়ৰী আস্থা হৈছে এজনী শিষ্টাচাৰ নজনা ছোৱালী যতীন বৰাৰ জীয়ৰী আস্থা হৈছে এজনী অশিক্ষিত ছোৱালী যিমান শিক্ষা থাকিলেও তাই এইকণ শিক্ষা নাই যে জুবিন গাৰ্গক জুবিন বুলি মাতিব নালাগে হি বুলি ক'ব নালাগে গতিকে এনেদৰে বহু লোকে যতীন বৰাৰ জীয়ৰী আস্থাক এই নিউজটো দেখাৰ পাছতে ট্ৰল কৰিবলৈ ধৰিলে বহুতৰ মনত বহুতো প্ৰশ্ন আহিলে যে যতীন বৰাৰ জীয়ৰীয়ে কিয় জুবিন গাৰ্গক হি বুলি ক'ব কিয় জুবিন বুলি ক'ব বহুতৰ খং উঠিলে যেহেতু আমাৰ সকলোৰে মৰমৰ আমাৰ অসমবাসীৰ হাৰ্টথ্ৰব হয় জুবিন দা সকলোৱে এতিয়া ঈশ্বৰৰ দৰে তেওঁক পূজা কৰে গোটেই অসম আবেগিক হৈ আছে জুবিন গাৰ্গক লৈ গতিকে এনেকুৱা সময়ত যতীন বৰাৰ জীয়ৰী মিডিয়াৰ আগত আহি এনেকুৱা ধৰণৰ এটা যদি কথা কৈ দিয়ে অসমৰ ৰাইজ বাৰু জ্বলি পুৰি শেষ হৈ নাযাবনে অসমবাসীৰ নিন্দাৰ পাত্ৰ হৈ যতীন বৰাৰ জীয়ৰী ভাঙি পৰিল লগতে যতীন বৰাও ভাঙি পৰিছে কিয় বাৰু নপৰিব নিজৰ জীয়েকক যদি গোটেই অসমবাসীয়ে এনেকৈ কয় সহ্য কৰিব পাৰিব বাৰু কোনজন পিতৃয়ে এতিয়া এইখিনিতে মোৰ ক'বলগীয়া আছে দুটামান কথা তাৰ পাছতে গৰিমা গাৰ্গে এটা পোষ্ট দিলে তাত গৰিমা গাৰ্গে ক'লে যে জুবিন গাৰ্গে নিজেই আস্থাহতক কৈ থৈ গৈছে যে জুবিন বুলি মাতিবলৈ জুবিন আৰু গৰিমাই সৰুৰে পৰা আস্থাক খুৱাই বয় একেলগে হোৱাই ডাঙৰ কৰিছে গতিকে তেওঁলোকে তই বুলিয়ে সম্বোধন কৰিবলৈ দিয়ে গৰিমাকো গৰিমা বুলিয়ে মাতিবলৈ দিয়ে জুবিন গাৰ্গ আৰু যতীন বৰাৰ জীয়ৰী আস্থাৰ মাজত এটা বহুত বেছি ভাল সম্পৰ্ক আছিল তেওঁলোকৰ মাজত পিতৃ আৰু কন্যাৰ দৰে এটা সম্পৰ্ক আছিল দুইজনৰ মাজত বন্ধুত্বৰ দৰে সম্পৰ্ক আছিল বয়সৰ বহুত বেছি ডিফাৰেন্স আছে যদিও তেওঁলোকৰ মাজত বন্ধুত্বসুলভ এটা সম্পৰ্ক আছিল আস্থাহেতৰ জেনেৰেশ্যনৰ লগত জুবিন গাৰ্গে নিজক কানেক্ট কৰিব পাৰিছিল তই হি বা জুবিন বুলি মাতিলে এইখিনি বাৰু সকলো ঠিক আছে তেওঁলোকক তই হি এনেকৈ মাতিলেও একো প্ৰবলেম নাই তেওঁলোকৰ মাজত আৰু আমাৰো ইয়াত ক'বলগীয়া একো নাই কিন্তু এগৰাকী জনপ্ৰিয় অভিনেতাৰ জীয়ৰী হৈ মিডিয়াৰ আগত ৰাইজৰ আগত যদি জুবিন গাৰ্গক কয় জুবিন বুলি ক'লে মানি ললো তাৰ পাছত হি বুলি সম্বোধন কৰিলে এইখাৰ কথা বাৰু কোন অসমবাসীয়ে মানি ল'ব পাৰিব মোৰ মতে যতীন বৰাৰ জীয়ৰীয়ে জুবিন গাৰ্গক যি বুলিয়ে নামাতক ঘৰৰ ভিতৰত কিন্তু বাহিৰলৈ আহি তেনেকৈ মাতিব নালাগিছিল আমি সকলোৱে নিজৰ দদাই খুৰা খুৰী বা বৰমা তেওঁলোকক আমি কেতিয়াবা তই বুলি সম্বোধন কৰোঁ কিন্তু ৰাইজৰ আগত আহি আমি কেতিয়াও হি তাই তই এনেকুৱা ধৰণৰ কথা কৈ আমি নিজৰ খুৰা খুৰীক অপমান নকৰো হয় নে নহয় বাৰু গতিকে যতীন বৰাৰ জীয়ৰীয়ে এইখাৰ কথা কেতিয়াও ক'ব নালাগিছিল ঘৰৰ ভিতৰত তেওঁ যি বুলিয়ে নামাতক কিন্তু তেওঁ ৰাইজৰ আগলৈ আহি যেহেতু ইমান শিক্ষিত এগৰাকী নম্ৰ ভদ্ৰ ছোৱালীয়ে সেইখাৰ কথা কেতিয়াও ক'ব নালাগিছিল আৰু ছেকেণ্ড কথাটো হ'ল যে হয় মানুহ মাত্ৰেই ভুল হৈ যায় আস্থাই আজি যি ভুল কৰিলে তাৰ বাবে আপোনালোকে আস্থাক গালি পৰাতকৈ ভালকৈ বুজাই দিব লাগিছিল যে তুমি এনেকৈ নকবা এনেকৈ ক'ব নালাগে তুমি জুবিন দাক ঘৰত যি বুলিয়ে নামাতিছিলা কিয় ৰাইজৰ আগত তুমি কেতিয়াও জুবিন দাক তই হি বা জুবিন বুলি সম্বোধন নকৰিবা যেহেতু তুমি বহুত বেছি সৰু হৈ আছা এনে ধৰণে আপোনালোকে আস্থাক বুজাই দিব লাগিছিল মানুহক কেৱল ট্ৰল কৰি বা গালি পাৰিয়ে ভাল কৰিব পাৰি তেনেকুৱা কথা নহয় মানুহক মৰমেৰেও বুজাব পাৰি গতিকে মানুহ মাত্ৰেই ভুল হৈ যায় কেতিয়াবা কিন্তু কিছুমান ভুল কৰিব নালাগে হয় কিন্তু হৈ গ'ল হৈ যোৱাটো হৈ গ'ল এইবোৰ সৰু সুৰা কথা আমি কোনে মিঠাতেল পাইছে কোনে আঁচনি ল'লে কোনে কি কৰিলে এইবোৰ কথা এতিয়া আমাৰ বিচাৰ্য বিষয় নহয় কাৰণ এইবোৰ সৰু সৰু কথা এইবোৰ কথাত দুখ লাগিলেও আমি মেইন কথাটো কেতিয়াও পাহৰি যাব নালাগিব আমাৰ মেইন উদ্দেশ্য মেইন কথাটো হৈছে যে জুবিন দাক আমি ন্যায় দিবই লাগিব জুবিন দাক ন্যায় দিবৰ বাবে আমি যুঁজ দিবই লাগিব এইবোৰ কথাত যদি আমি লাগি থাকো জুবিন দাৰ কথাটো সৰু হৈ পৰিব গতিকে মেইন বিষয়ৰ পৰা আপোনালোকে কেতিয়াও বিচলিত নহব জুবিন দাক আমি ন্যায় দিবই লাগিব সকলোৱে লিখি যাওক #justice for জুবিন গাৰ্গ জুবিন দা ধন্যবাদ